যোৱা 19 জুলাইত দিখৌ আৰু দৰিকা নদীৰ প্ৰলয়ংকাৰী বানে শিৱসাগৰ জিলাৰ 5 শতাধিক গাঁও প্লাবিত কৰিছিলে। সেই গাঁওবিলাকৰ পৰা বৰ্তমান পানী হ্ৰাস হৈছে, কিন্তু আঁতৰা নাই দুখ দুৰ্দশা। আজি এমাহত ভৰি দিছে, কিন্তু এতিয়াও শ শ পৰিয়াল ওখ মথাউৰিত অথবা ৰাজপথত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে। কাৰণ ঘৰৰ ভিতৰত থাকিব পৰাকৈ এতিয়াও সেই পৰিৱেশ স্বাভাৱিক হৈ উঠা নাই। মই বৰ্তমান শিৱসাগৰৰ বেতবাৰী মৌজাৰ বেতনী পামত আছোঁ। এই বেতনী পামত ঘৰৰ মূধচলৈকে পানী উঠিছিলে আৰু বৰ্তমান কিন্তু পানী শুকালে। দৃশ্য দেখুৱাইছোঁ, এইখন হৈছে পথাৰ বেতনী পামৰ। পানী শুকালে, কিন্তু ঘৰত প্ৰৱেশ কৰিব পৰা এতিয়াও হোৱা নাই। এইবিলাক ঘৰৰ অৱস্থা বৰ্তমানেও পথৰ ওপৰত এইসকল পৰিয়ালে আশ্ৰয় লৈ আছে। এই অঞ্চলটোত প্ৰায় 80ৰ পৰা 100টা পৰিয়াল আছে, কিন্তু এতিয়াও ঘৰলৈ যাবলৈ সক্ষম হোৱা নাই। তেওঁলোক এনেধৰণেই পথৰ ওপৰত তেওঁলোকে বৰ্তমান টিৰপাল দি এনেধৰণে থাকিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈ আছে। সেইদিনা 19 জুলাইত 20 জুলাইত কেনে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছিলে সেই বিষয়ে মই জানিব বিচাৰিম। আমি দেখিছোঁ এতিয়াও আপোনালোক ঘৰলৈ যাবলৈ হোৱা নাই, সক্ষম হোৱা নাই। আমি 19 জুলাই দিনাখনি প্ৰায় আমি ঠিক আধা ঘণ্টাৰ ভিতৰতে পানীটো বাঢ়ি গ'ল, প্ৰায় ডিঙি বা বুকুৰ ওপৰ পৰাই গ'ল ঘৰৰ ভিতৰত। আমি বালিপাট চাইডলৈ গ'লোঁ। এতিয়া বৰ্তমান যদিও পানী শুকাইছে আমাৰ ইয়াত, কিন্তু আমি ভিতৰলৈ যাবলৈ আমি অক্ষম, যিহেতু আমাৰ একচুৱেলি বেয়া লগতে যিহেতু চব বস্তু উঠাই লৈ গ'ল। আৰু কি আপোনালোকে হয়তো দেখিছে, চাইছে, নিউজ কৰিছে, আপোনালৈ ধন্যবাদ থাকিল। গৰু ম'হ হয়, প্ৰায় মানুহে গৰু ম'হ আদিকে কৰি ছাগলী তাগলী কৰি গাহৰি চাহৰিকে আদি কৰি প্ৰায় উঠি গ'ল। হাঁহ কুকুৰাটো কথা নকওঁৱে, একেবাৰে মানে দুৰৱস্থা। হয়তো আপুনি নিজে দেখিছিলে উঠি অহা? হয়, মইতো প্ৰায় 6-7 যদি গৰু যেনে তেনে কৈ ক'ৰবাত হ'লেও মানে তেনেকৈ উঠাই দি পাইছিলোঁ যদিও তেওঁলোকে আপোনালোকৰ পৰা এইবোৰ ওচৰ ঘৰৰ কি হয় প্ৰায় মানুহ নাই ইয়াত। মই বহুত দেৰিলৈকে গাঁৱৰ পৰা গৈছোঁ। মই এই যিখন ঠাই বেতনী পাম, ইয়াৰ পৰাই মাত্ৰ 500 মিটাৰমান নিলগতে আছে নিমাই জান, যিটো জানক লৈ আচলতে নিমাই জান কোৱা হয়। সেই নিমাই জানটো আছে, সেই জানটোৱেদিয়েই পানী আচলতে প্ৰবল সোঁতত বৈ আছিলে আৰু ইয়াৰ গৰু ছাগলী ম'হ উটুৱাই লৈ গৈছিলে। মই বৰ্তমান আৰু এগৰাকী আছে, কেনেকুৱা ধৰণৰ সেইদিনা পৰিৱেশ হৈছিলে আৰু আজি কি পৰিৱেশ? সেইদিনা পৰিৱেশটোতো বৰ ভয়ংকৰ পৰিৱেশ। আমি নিজৰ প্ৰাণ বচাবৰ কাৰণে সিংহদৰ পৰা যিটো ৰাজগড় আহিছিল সেই তালৈ আমি গৈছিলোঁ। সকলো গৰু ম'হ আমি লৈ গৈছিলোঁ, যিকেইটা পাৰোঁ। বাকীখিনি গৰুটো উঠি গ'ল। প্ৰায় দলংখনৰ তলেদি প্ৰবল সোঁত, তেনেকৈ আমি উঠি যোৱা দেখিছোঁ, 4-5জনী গৰু তথা আৰু পোৱালি। ঠিক তেনেকৈ আমি ঘৰলৈ অহা যোৱা কৰিব নোৱাৰা অৱস্থাত মোৰ ঘৰৰ কিছুমান মোৰ ল'ৰাটোৰ ভাগৰ ৰ'দো আৰু ঘৰ হেৰি পাইছিলোঁ, সেইবিলাকো লৈ গুচি গৈছে মানুহে। তেনেকুৱা এটা অৱস্থা হৈছে, মানে চোৰেও তাণ্ডৱ চলালে। মই আৰু জানিব বিচাৰিম, মই শিবিৰ দেখুৱাব বিচাৰিছোঁ য'ত বৰ্তমানেও এইসকল পৰিয়ালে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব পৰা নাই, কিন্তু কাৰণ ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত বোকা। আজি এমাহ হৈছে, এমাহে এই ধৰণে লোক ইয়াত থাকিবলগীয়া হৈছে। বাইদেউ, ঘৰৰ ভিতৰত এতিয়াও যাব পৰা হোৱা নাই, বোকা পুৰা। এতিয়া শিবি পাতি ৰাস্তাতে থাকিবলগীয়া হৈছে। এই ৰাস্তাটোতো এককাল পৰ্যন্ত হৈছিলে। তেতিয়া ক'ত হৈছিলে? তেতিয়া আমি সেই গড়ত আছিলো। গড়ত? ইয়াৰ পৰা কিমান দূৰ? ইয়াৰ পৰা সেই নিমাইজানৰ ওচৰত 1 কিলোমিটাৰ মান হ'ব। 1 কিলোমিটাৰ আঁতৰত। ইয়ালৈ কেতিয়া আহিলে? ইয়ালৈ অহা বেছি দিন নাই হোৱা, 5 দিন মান হৈছে। হয়, মই দেখুৱাইছোঁ 5 দিন হৈছে এই ৰাস্তাটোলৈ অহা, কিন্তু এই ৰাস্তাটোতো এককাল এবুকু পৰ্যন্ত পানী হৈছিলে। 1 কিলোমিটাৰ নিলগত তেওঁলোকে আছিলেগে ওখ গড়ত। মই আৰু ভাষ্য ল'ম। দাদা, এতিয়াও বহু পৰিয়াল ৰাস্তাৰ ওপৰত থাকিবলগীয়া হৈছে। এতিয়াও মানে ৰাস্তাৰ ওপৰত এইটো কাৰণে থাকিবলগীয়া হৈছে, যিটো নামি আহি গ'ল বানপানী, জীৱনৰ শ্ৰেষ্ঠৰ বানপানী। এই বানপানী তছনছ কৰি দিলে গোটেই গাঁও বা পৰিয়াল, পশুধন চব শেষ। আৰু ইতিমধ্যে আমি এতিয়া ঘৰৰ ভিতৰলৈ সোমাব পৰা অৱস্থা হোৱাই নাই বৰ্তমান। এই ৰাস্তাটোৰ ওপৰত আছিলে আমাৰ এবুকু পানী, ঘৰৰ ভিতৰত এবুকু পানী। এই পানীত যথেষ্ট সা সম্পত্তি ক্ষতি হৈছে, যি নেকি আজিৰ পৰা 10 বছৰ পিছতো চাগে এইটো কিন্তু পূৰাব নোৱাৰিম। মই সেই দিনৰ সেই মুহূৰ্তটোৰ কথা জানিব বিচাৰিম, যেতিয়া পানী হুৰকে নামি আহিছিলে। সেই মুহূৰ্তত আমি মানে কিছুমান মানুহ ঘৰত আছিলে, কিছুমান নাছিলে। খবৰ খাই আহিছোঁ,
খুব আধা ঘণ্টাৰ পৰা 45 মিনিটৰ ভিতৰত মানে ৰাস্তা বুৰি ঘৰত একঁকাল পানী হৈ গৈছে। আৰু সেইটো সময়ত আৰু কিবা বস্তু বচাব লাগে বা কিবা কৰিব লাগেতো মানুহৰ প্ৰশ্ন নাহে, নিজৰ প্ৰাণ বচাব লাগে, যেনেকৈ তেনেকৈ আমি বাম জেগালৈ ওলাই গৈছোঁ। ইমান এতিয়া খেতি পথাৰটো সেইবিলাক আমিতো মাটি ৰুইছিলোঁ, ৰুই শেষ কৰিছিলোঁ, ৰুই পিনে সেই আকৌ কঠীয়া চঠীয়াবোৰ বা যা যি আছিলে সেইখিনিতো চব শেষ হৈ গ'ল। এতিয়া পথাৰ একোৱেই নাই আৰু মানে ঘাঁহ এডালো পাবলৈ নাই। মই পথাৰখন দেখুৱাব বিচাৰিছো, এইবিলাক হৈছে পথাৰ, পানী বৰ্তমান শুকালে। ইয়াত যে বানপানী হৈছিলে বৰ্তমান তেনেকুৱা ধৰিব নোৱাৰা অৱস্থা, গেলি আছে পথাৰখন, পানী শুকালে ৰুব পৰা অৱস্থা, কিন্তু বৰ্তমান কঠীয়া নাটনি, কঠীয়া নাই, কঠীয়া নষ্ট হ'ল। এনেকুৱা এক পৰিৱেশ। বেতনীপাম অঞ্চল যি শিৱসাগৰ জিলাৰ অন্যতম বানবিধ্বস্ত এটা এলেকা। ইয়াত এতিয়াও ইয়াৰ যিসকল পৰিয়াল আছিলে 70-80টা পৰিয়াল, সেই পৰিয়ালসমূহ বৰ্তমানেও ৰাজপথৰ ওপৰত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে, কাৰণ ঘৰৰ ভিতৰত আজি এমাহ হৈছে যদিও প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই। অনাগত সময়ত লক্ষণীয় হ'ব এইসকলক আচলতে অনাগত দিনত জীৱন নিৰ্বাহৰ বাবে চৰকাৰে বা পুনৰ সংস্থাপনৰ বাবে চৰকাৰে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব।